বৰ্তমান সময়ত অসমৰ প্ৰত্যেকখন গাঁৱৰ লাখ লাখ ছয় জনগোষ্ঠীয় ৰাইজ ক্ষোভিত হৈছে আৰু ক্ষোভৰ উদ্গীৰণ কৰাৰ উপক্ৰম হৈছে গতিকে আমি বিজেপি চৰকাৰখনলৈ এটা শক্তি থাকিব এতিয়া প্ৰশ্ন হ'ল যে অসমত আচলতে বা ভাৰতবৰ্ষত কাৰ চৰকাৰ চলি আছে সেইটো স্পষ্ট যে বিজেপি চৰকাৰে জনসাধাৰণক ছয় জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ নামত তেওঁলোকে প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আৰু এই প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদত অসমৰ থলগিৰি ৰাইজে অসমৰ স্বাভিমানী অসমীয়াই তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে ইতিমধ্যে মাৰ বান্ধিছে বসবাস কৰা প্ৰত্যেকজন ভূমিপুত্ৰ অসমীয়া আৰু অসমী আই সুৰক্ষিত ভৱিষ্যতৰ কাৰণে চুতীয়া যুৱ সন্মিলন অসমে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমি দাবী কৰি আহিছোঁ আৰু বিজেপি চৰকাৰখন শাসনলৈ অহাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁলোক শাসনলৈ আহিলে 100 দিনৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব আৰু তেওঁলোকৰ সেই সময়ৰ কথাত আমি ভুল গৈছিলোঁ তেওঁলোকৰ কথাত আমি পতিয়ন গৈছিলোঁ আৰু সেইকাৰণে বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে কৰা আমাক প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদ কল্পে আমি বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত ভুল গৈ আমি তেওঁলোকক শাসনলৈ আনিছিলোঁ আৰু শাসনলৈ অনাৰ পিছত আমি সঁচাকৈয়ে ভাবিছিলোঁ যে তেওঁলোকে আমাক ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰিব আৰু অসমত ভূমিপুত্ৰ মানুহবিলাকক স্বাভিমানৰ সৈতে জীয়াই থকাৰ এক পৰিৱেশ তেওঁলোকে গঢ়ি তুলিব আৰু সেই সময়ৰ পিছতে আমি তেওঁলোকৰ এই প্ৰতিশ্ৰুতিত ভুল গৈ ৰখি আছিলোঁ কিন্তু শেহতীয়াকৈ তেওঁলোকে যেতিয়া আমাক কোনো ধৰণৰ এই যি প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ কৰি থোৱা পৰিলক্ষিত হ'ল সেই সময়ত অসমৰ প্ৰতাৰিত প্ৰবঞ্চিত ৰাইজ ক্ষোভিত হৈ তেওঁলোকে ৰাজপথলৈ ওলাই অহাৰ এক পৰিৱেশ হ'ল আৰু এই পৰিৱেশৰ পিছত তেওঁলোকে আচলতে বাধ্য হৈ এখন প্ৰতিবেদন আমাৰ হাতত দাখিল কৰিলে আৰু প্ৰতিবেদনখন দাখিল কৰি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যে তেওঁলোকে এই প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰিব আৰু প্ৰকৃতাৰ্থতে ছয় জনগোষ্ঠীয় ৰাইজক তেওঁলোকে ন্যায্যতা প্ৰদান কৰিব কিন্তু শেহতীয়াকৈ আমি দেখা পালোঁ যে তেওঁলোকে এই প্ৰতিবেদনখন কেৱল নিৰ্বাচনী ইস্তাহাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে এক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু আমাক তেওঁলোকে পুনৰ প্ৰতাৰণা কৰিছে তেওঁলোকে পুনৰ প্ৰবঞ্চনা কৰিছে আৰু বৰ্তমান সময়ত অসমৰ প্ৰত্যেকখন গাঁৱৰ লাখ লাখ ছয় জনগোষ্ঠীয় ৰাইজ ক্ষোভিত হৈছে আৰু ক্ষোভৰ উদ্গীৰণ কৰাৰ উপক্ৰম হৈছে গতিকে আমি বিজেপি চৰকাৰখনলৈ এটা শক্তি থাকিব যে তেওঁলোকে যাতে অতি শীঘ্ৰেই এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনখন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে আৰু তেওঁলোকে যি ধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত আমি নিজে শুনিবলৈ পাওঁ যে মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কয় যে তেখেত এজন অতি শক্তিশালী মুখ্যমন্ত্ৰী তেখেতে গৃহমন্ত্ৰীৰ লগত যোগাযোগ কৰিব পাৰে এতিয়া আমাৰ প্ৰশ্ন হ'ল যে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এজন শক্তিশালী মুখ্যমন্ত্ৰী হোৱাৰ পিছতো অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব কেতিয়া অসম চুক্তি ৰূপায়ণ হ'ব কেতিয়া বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ হ'ব কেতিয়া আজি এনআৰচি উন্নীতকৰণ হ'ব কেতিয়া তেওঁলোকে আমি ভাবিছিলোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমলৈ যিদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত ৰাজসভাত চিঞৰি চিঞৰি ক'ব জনসভাত চিঞৰি চিঞৰি ক'ব যে অসমৰ ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা হ'ল অসম চুক্তি ৰূপায়ণ কৰা হ'ল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰা হ'ল কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াই অসমলৈ আহি এতিয়াও আমাৰ হাতত হাতযোৰ কৰিছে যে আমি তেওঁলোকক শাসনলৈ আনিব লাগে আৰু তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিব আৰু বিদেশীসকল এটা এটাকৈ চিনাক্ত কৰি তেওঁলোকে অসমৰ পৰা বিতৰণ কৰিব এতিয়া প্ৰশ্ন হ'ল যে অসমত আচলতে বা ভাৰতবৰ্ষত কাৰ চৰকাৰ চলি আছে ডনাল্ড ট্ৰাম্প চলি আছে নে পুটিনৰ চৰকাৰ চলি আছে তেওঁলোকৰতো চৰকাৰ চলি আছে গতিকে তেওঁলোকৰ চৰকাৰ চলি থকাৰ পিছতো তেওঁলোকে বিদেশী বহিষ্কাৰ কৰিব পৰা নাই আৰু তাৰপিছত তেওঁলোকক পুনৰ চৰকাৰ আনিবৰ কাৰণে তেখেতে অসমীয়া ৰাইজৰ ওচৰত হাতযোৰ কৰিব লগা হৈছে আমি যদি বিগত সময়বিলাকত চাওঁ তেনেহ'লে তেওঁলোকে প্ৰায় 1800-2000 মান বিদেশী তেওঁলোকে বহিষ্কাৰ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হৈছে গতিকে আমাৰ কথাটো স্পষ্ট যে বিজেপি চৰকাৰে জনসাধাৰণক ছয় জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ নামত তেওঁলোকে প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আৰু এই প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদত অসমৰ থলগিৰি ৰাইজে অসমৰ স্বাভিমানী অসমীয়াই তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে ইতিমধ্যে মাৰ বান্ধিছে তাৰ এতিয়া গোটেই জনজাতিকৰণৰ বিষয়টো বাদ দিওঁ আৰু অন্যান্য দিশকেইটা যদি আমি চাওঁ ঋণ টোল গেট এই গোটেই বিষয়বিলাকৰ লগত এইটো এটা হিচাপ নিকাচ হ'ব আপোনালোকে কেনেধৰণে চায় নহয় আচলতে গোটেই কথাবিলাক এতিয়া তেওঁলোকে হিতাধিকাৰীৰ জৰিয়তে মানুহক তেওঁলোকৰ প্ৰতি আকৃষ্ট কৰি পুনৰ শাসনলৈ আহিবৰ কাৰণে তেওঁলোকে এক ষড়যন্ত্ৰত লিপ্ত হোৱা আমি দেখিবলৈ পাইছোঁ আমি যোৱা বিধানসভাত দেখিবলৈ পালোঁ তেওঁলোকে দিয়া তথ্য অনুসৰি যে বৰ্তমান অসমত প্ৰায় 1,77,982 কোটি টকা ধাৰ যিটো 2 লাখ কোটি টকা ধাৰ হ'বলৈ গৈ আছে আৰু অসমত প্ৰায় 17খন টোল গেট হ'ল আৰু
অসমৰ ৰাইজে এই সময়ছোৱাত আচলতে কি পালে আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত অসমৰ ৰাইজ দুটা শ্ৰেণীত বিভক্ত হ'বলৈ গৈ আছে এটা শ্ৰেণী হৈছে ধনিক শ্ৰেণী আৰু এটা শ্ৰেণী হৈছে হিতাধিকাৰী শ্ৰেণী আৰু আমাৰ দৰে যিসকল মধ্যবিত্ত মানুহ আছে মধ্যবিত্ত শ্ৰেণীটো আচলতে লোভ হ'বলৈ গৈ আছে আৰু অত্যধিক মূল্য বৃদ্ধিয়ে বৰ্তমান সময়ত আমাক কুঙা কৰি পেলাইছে আজি চিলিণ্ডাৰকে ধৰক আজি 1100 টকাত আমি চিলিণ্ডাৰ কিনিব লগা হৈছে আজি কণীৰ মূল্য কিমান পালেগৈ আজি নিমখৰ মূল্য কিমান পালেগৈ গতিকে অত্যাধিক যে মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিয়ে আজি গাঁৱৰ ৰাইজক আজি আমাৰ দৰে মধ্যবিত্ত মানুহবিলাকক কুঙা কৰি পেলাইছে গতিকে এই সময়ছোৱাত বিজেপি চৰকাৰৰ দিনত যদিও আমি চাক্ষুষভাৱে বহুত ৰাস্তা পদূলি দেখা পাইছোঁ যদিও বহুত ৰাস্তা পদূলি কাম হৈছে কিন্তু সেই ৰাস্তাবিলাকত আচলতে চলাচল কৰি থকা মানুহবিলাক আচলতে কেনেধৰণৰ মানুহ আজি আমি কেইদিনমানৰ আগতে কেইজনমান বন্ধুৰ মলত আমাৰ আলোচনা হৈছে যে আচলতে এই ৰাস্তাৰে সৰু সৰু গাঁৱৰ আমাৰ দৰে যুৱকবিলাকক নিবনুৱা যুৱকবিলাকক আচলতে সৰু সৰু উদ্যোগপতি কৰিব লাগিছিলে যাতে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে কিন্তু তাকে নকৰি আমি দেখিবলৈ পাইছোঁ যে সেই পথেৰে অহা যোৱা কৰি থকা সদয় সংখ্যক মানুহেই কিন্তু হিতাধিকাৰী আজি 1200 টকীয়া হিতাধিকাৰীয়ে অসম ভৰি পৰিছে গতিকে যি সময়ত হিতাধিকাৰীৰ জৰিয়তে অসম উন্নতিকৰণৰ কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আমি কৈছোঁ যে হিতাধিকাৰী দিয়ক কিন্তু মানুহবিলাকক লগত এটা কামো দিয়ক যাতে তেওঁলোকে নিজৰ যি সম্পদ এই সম্পদসমূহ নিজে যাতে ক্ৰয় কৰিব পাৰে আৰু জীৱন যাত্ৰাত যাতে তেওঁলোক সুচল হ'ব পাৰে আজি নিবনুৱা সমস্যা তেওঁলোকে সমাধান কৰিম বুলি কৈছিলে কিন্তু লাখ লাখ নিবনুৱা প্ৰত্যেক বছৰে আজি ইউনিভাৰ্চিটিবিলাকক ওলাই গৈ আছে গতিকে এনেধৰণৰ বহুতো সমস্যা আছে কিন্তু আমাৰ প্ৰধান সমস্যাটোৱে হৈছে যে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ ভূমিত তেওঁলোকে ভূমিপুত্ৰ মানুহৰ মানে সুৰক্ষা নিশ্চিতকৰণ কৰিব গতিকে এই সুৰক্ষা তেওঁলোকে নিশ্চিতকৰণ কৰা নাই গতিকে এই সুৰক্ষা যেতিয়ালৈকে নিশ্চিত নহ'ব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব আৰু স্বাভিমানী অসমীয়াই আমাৰ এই প্ৰতিবাদত তেওঁলোকে নিশ্চিতভাৱে সহযোগ কৰিব আৰু বিজেপি চৰকাৰ এটা শ্লোগান আছিল যে জাতি মাটি ভেটি সুৰক্ষা দিব কিন্তু জাতি মাটি ভেটিৰ সুৰক্ষা আজি কেৱল শ্লোগানৰ মাজতে সীমাবদ্ধ হৈ আছে মই যদি কওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দক্ষ আছিল নে সৰ্বানন্দ সোণোৱাল দক্ষ আছিল যিহেতু এই গোটেই প্ৰক্ৰিয়াটোত যিহেতু শেহতীয়াকৈ আমি যিখিনি তুলনামূলকভাৱে চাওঁ হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি প্ৰতিশ্ৰুতি দিছিল বা সৰ্বানন্দই যিমানখিনি প্ৰতিশ্ৰুতি দিছিল কিমানখিনি সফল বুলি ভাবিব পাৰে দুজনৰ মাজত যদি কম্পেয়াৰ কৰা যায় না মই আচলতে দুয়োজনৰ মাজত কোনো ধৰণৰ তুলনামূলক মন্তব্য দিবলৈ নাযাওঁ কিন্তু আমাৰ কথা স্পষ্ট আমাক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পালন কৰিব লাগে আৰু অসমত থকা থলগিৰি স্বাভিমানী অসমীয়াৰ যি সুৰক্ষা ভৱিষ্যত সুৰক্ষা অসমৰ ভূমিত তেওঁলোকে নিশ্চিত কৰিব লাগে আৰু যেতিয়ালৈকে নিশ্চিত নহ'ব তেতিয়ালৈকে চুতীয়া যুৱ সন্মিলন অসমীয়া ৰাইজৰ পক্ষত থাকি অসমীয়া ৰাইজে যেনেধৰণে আমাক দাবী কৰিব তেনেধৰণে এই আন্দোলনখন চলাই নিবৰ কাৰণে আমি ৰাইজৰ ওচৰত সদায় দায়বদ্ধ যদি কওঁ এই হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী বুলি নিজেই কয় ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয় পাৱাৰফুল মানুহ বুলি কয় কিন্তু তেওঁৰ দিনত বিহাৰীয়ে আজি আসন দাবী কৰিব পৰা হ'ল তেখেতলোকক আসন লাগে বিধানসভাৰ আসন লাগে এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব না আচলতে চৰকাৰখনে বিভিন্ন হিতাধিকাৰী প্ৰদান কৰিছে বিভিন্ন আঁচনি ৰূপায়ণ কৰি মানুহক তেওঁলোকৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে ইয়াৰ পিছতো আজি মুখ্যমন্ত্ৰী মহোদয় শংকিত হৈ আছে কিয় আজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতক ইমান শংকিত হৈ থকা আমি দেখিবলৈ পাইছোঁ কিয় আচল কথা হৈছে যে মানুহে হিতাধিকাৰীৰ উপৰিও বিভিন্ন আঁচনিৰ উপৰিও স্বভূমিত তেওঁলোকে নিজৰ সুৰক্ষা বিচাৰিছে আজি বহিৰাগত কথা তেওঁ নিজেই কৈ থাকে হাতীগাঁৱতে আহি বিভিন্ন বহিৰাগত মানুহ ৰখি থাকে কিন্তু আচলতে মুখ্যমন্ত্ৰী চকীত কিন্তু তেওঁৱে বহি থাকে আজি বিভিন্ন থলগিৰি ভূমিপুত্ৰ মানুহৰ কথা তেখেতে শ্লোগানত কয় কিন্তু এই অসমৰ ভূমিত আজি বহিৰাজ্যৰ মানুহে বিধানসভাৰ আসন মানে দাবী কৰিব পৰা এটা পৰিৱেশৰ আজি সৃষ্টি হৈছে আমি তেখেতে নিজকে শক্তিশালী মুখ্যমন্ত্ৰী বুলি কয় কিন্তু আমি দেখিলোঁ যে জম্মু কাশ্মীৰৰ 370 ধাৰা উঠাই দি একেদিনৰ ভিতৰত প্ৰৱৰ্তন কৰিব পৰা হ'ল কিন্তু অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা কিয় নহ'ল গতিকে এই কথাবিলাক কেৱল টেলিভিছনৰ পৰ্দাত বা বিভিন্ন সময়ত নিজে শক্তিশালী বুলি কৈ থকাটো আচলতে আমি শক্তিশালী বুলি নাভাবিম আমি শক্তিশালী ভাবি সেইদিনাখনেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবিম যিদিনাখন অসমৰ 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰি অসমৰ ভূমিত অসমীয়াৰ স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ গঢ়ি তুলিব সেইদিনাখনেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শক্তিশালী বুলি ভাবিম আৰু গোটেই জীৱন তেখেতৰ অনুগত হৈ থাকিম বুলি আপোনাৰ আজি টিভিৰ পৰ্দাত মই নিজ মুখেৰে ব্যক্ত কৰিছোঁ